মৰুভূমিত পৰিষদীয় নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। বিটি আৰু শাসকীয় দল ইউপিপিএল দলে যদি চলাইছে প্ৰতিটো সমষ্টিত ব্যাপক তৎপৰতাৰ সমান্তৰালকৈ বিৰোধী বিপিএফে বিটিচিৰ প্ৰতিটো প্ৰান্ততে সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ চলাইছে ব্যাপক প্ৰচাৰ। এক কথাত মৰুভূমিত এতিয়া চলিছে নিৰ্বাচনী গৰম বতাহ। বিপিএফ দলে পৰ্বতীয় পৰিষদীয় সমষ্টিত পুনৰ দখলত ৰাখিবলৈ কাজিকাৰু ষ্টেডিয়ামত বিপিএফ দলৰ ভাতৃ সংগঠনৰ যুৱ শাখা আৰু ছাত্ৰ সংগঠন BSUৰ লগত এক মত বিনিময় সভা অনুষ্ঠিত কৰে। আজি পৰ্বজৰা ডিষ্ট্ৰিক্ট আমাৰ যুৱ BPF আৰু BSUৰ যৌথ সভা হৈছিল আৰু এই সভাৰ দ্বাৰা আমি আগন্তুক BTC কাউন্সিলৰ যিটো নিৰ্বাচন এই নিৰ্বাচনখন আমি কেনেকৈ জয় হ'ব লাগে আৰু আমাৰ যুৱ আৰু BSU হিচাপে কি কি কৰণী আছে সকলো ধৰণৰ কথাবিলাক আজি আলোচনা হৈছে আৰু আজি কাৰণে আমি ক'ব পাৰোঁ যে আমি আগন্তুক সময়ত পৰ্বত জিলাত আমাৰ MCLA জিকাটো 100% খাটাং হৈ আছে আৰু ইয়াতে কোনো বিৰোধী দলে সক্ৰিয় নহয় পৰ্বত জিলাত। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে BPF দলৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক মনীশ্বৰ ব্ৰহ্ম। অতিথি হিচাপে উপস্থিত থাকে যুৱ শাখাৰ কেন্দ্ৰীয় সভাপতি ৰিঞ্জয় বড়ো, BSUৰ কেন্দ্ৰীয় সভাপতি স্বৰ্গমেশ্বৰ বসুমতাৰীৰ লগতে পৰ্বতজোৱাৰ পৰিষদীয় সমষ্টিৰ পৰিষদ মুনমুন ব্ৰহ্ম আৰু দলীয় বহু নেতাকৰ্মী। আমার BPF দল হিসাবে আমি নাই কমেও 25টাতকৈ অধিক আমি আসন পাই পেলাই আমি সরকার গঠন কৰিম, এইটো নিশ্চিত। আজি আমি মাজবাটৰ পৰা শ্ৰীৰামপুৰলৈকে খবৰ লৈছোঁ, য'তে যায় তাতে ৰাইজৰ সঁহাৰি, ৰাইজে চবেই বিচাৰিছে পুৰাণতে লাগে অল ইজ গ'ল। হাগ্ৰামা মহিলাৰ যিটো 17 বছৰত কৰিছে, আজিৰ তাৰিখত প্ৰমোদৰ এইটো ধ্বংস কৰিহে ধ্বংস কৰাৰ যিটো পৰ্টেলে লৈ গৈ আছে। আজি যুৱ যুৱতীসকলৰ হাতত কৰ্মসংস্থাপন নাই, কোনো কাম নাই। আজি আমাৰ BTC অঞ্চলৰ যুৱ যুৱতীসকলে কৰ্মসংস্থাপন বিচাৰি আজি বহি ৰাজ্যত যাব লগা হৈছে। বহি ৰাজ্যত আজি আলাই আটানি হৈ আজি মৃত্যুবৰণ কৰিব লগা হৈছে। আমাৰ BTC অঞ্চলৰ পৰা আজি কোনো কৰ্মসংস্থাপনৰ ব্যৱস্থা প্ৰমোদ বড়োৱে লোৱা নাই। যোৱাবাৰৰ এখেতসকলে 164টা ৰাইজক প্ৰতিশ্ৰুতি দিছিল, তাত ভিজন ডকুমেণ্ট বনাইছিল, কিন্তু 1% তাত ইমপ্লিমেণ্টেশ্যনটো হোৱা নাই, কাৰ্যকৰী হোৱা নাই। আকৌ এখেতসকলে আজি কমিউনিটি কিবা ডকুমেণ্ট বনাই আছে, ভিজন ডকুমেণ্ট। এইটো জাষ্ট এইটো কি বুলি কয়, মিউজিচিয়ানৰ নিচিনা। ভাষণ প্ৰসংগত প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰি কৈছে প্ৰমোদ বড়ো এজন মিছলীয়া। BTC ৰাজ্যক প্ৰতিশ্ৰুতি দি এটাৰ প্ৰতিশ্ৰুতি পালন নকৰিলে অকল মিছা কথা কৈ ফটা ঢোল বজাই আছে। আগন্তুক BTC নিৰ্বাচনত UPPL দলক ৰাইজে প্ৰত্যাখ্যান কৰি আকৌ BPF দলক পুনৰ চৰকাৰ বনাব বুলি দাবী কৰে BPFৰ নেতাসকলে। আজি আমি পৰ্বতজৰা হিচাপে যুৱ BPF আৰু BSUৰ উদ্যোগত আমি আমাৰ সজাগতা এটা সভা ইয়াত অনুষ্ঠিত কৰিছোঁ। 2025 প্ৰথম আমি ডিষ্ট্ৰিক্ট হিচাপে এটা সজাগতা কাৰ্যকৰী সভা এটা অনুষ্ঠিত কৰিছোঁ। চবৰ উপস্থিতি খুব ভাল লাগিছে। নিউজ ডেস্ক ৰিপৰ্ট সংবাদ 365।